আপোনালোকক যে মানুহে বেয়া পায়, আপোনালোকৰ যে টিভিও নাচায়, আপোনালোকে যে TRPও নাপায়, পেপাৰো বিক্ৰী নহয়, কিয় নহয়? আজি যদি বিজেপিৰ এজন ইয়াতে বিজেপিত জোন কৰে কংগ্ৰেছৰ, ৰাতি তাত আপোনালোকে টকশ্বো পাতি শ্ৰাদ্ধ পাতি দিব যে ন বিজেপি পুৰণা বিজেপি খঙত হৈ গ'ল, ৰাজেন গোহাঁয়ে বেয়া পালে, মুকে বেয়া পালে। সেই একেটা নিউজ এতিয়া আপোনালোকে কিয় কংগ্ৰেছৰ কাৰণে কৰা নাই? আপোনালোকে মোক উত্তৰ দিয়ক। আজিতো ময়ো জানো যে তাত জইন কৰাৰ কাৰণে কমলপুৰত আন্দোলন হৈছে, কিবা হৈছে, সেইবিলাক আপোনালোকে কিয় বুজোৱা নাই? আপোনালোকে যিমানে কংগ্ৰেছ কৰিব আপোনালোক সিমানে এক্সপ'জ হ'ব মানুহৰ ওচৰত, বুজি পালেতো? গতিকে মই যিকেইটা চেনেলে বেছিকৈ কংগ্ৰেছ কৰি থাকে, মই অনুৰোধ কৰিছোঁ ভাই কিমান নিজক তলত নামাব। যদি বিজেপি হ'ব পাৰে, কংগ্ৰেছী ৱৰ্ডটো আহিব পাৰে নে নাই? কালিৰ পৰাতো কাৰো এটা টকশ্বোত মই কংগ্ৰেছী ৱৰ্ডটো দেখা নাই নে দেখিছোঁ? কওক, নিজৰ বুকুত হাত থৈ কওকচোন কোনে কোনে কংগ্ৰেছী বুলি লিখিছে? তেতিয়াহ'লে এইবিলাক কৰে কাৰণে মানুহে বেয়া পায়। আৰু আপোনালোকে জানে যে মই যিটো কওঁ মানুহৰ মাজত বেছিকৈ যায়, কাৰণ মোৰ ফেচবুক ছ'চিয়েল মিডিয়া চব মিলি আপোনালোকতকৈ কাভাৰেজ বেছি, হয়নে নহয়? আপোনালোকতকৈ কাভাৰেজ মোৰ বেছি, হয়নে নহয়? সেইকাৰণে আপোনালোকেতো দাবী ৰাখিব নোৱাৰে, কথাটো সঁচা কথাটো ওলাবই। এতিয়া আজিয়ে যে মই এতিয়া আপোনালোকক কৈ আছোঁ, আপোনালোকৰ কাৰণে কোৱা নাই, মোৰ পেজটোত যায় যাতে মই সেইটোৰ কাৰণে কৈ আছোঁ। যদি বিজেপি জইন কৰিলে বিজেপি অমুক খৰব হৈ গ'ল, তমুক গৰম হৈ গ'ল, কালিৰ পৰা কংগ্ৰেছী ৱৰ্ডটো আপোনালোকে কিয় দিয়া নাই? মোক এতিয়া আপোনালোকে এইটো উত্তৰটো দিয়কচোন। আপোনালোকে ছাইড কিয় লয়? ছাইড ল'ব লাগে নেকি সাংবাদিকে? কওকচোন। হা, এইটোতো ল'ব নালাগে নে ল'ব লাগে? আপোনালোকে মোক প্ৰশ্ন সুধিব লাগে, ছাৰ কংগ্ৰেছী যে হ'ল, কংগ্ৰেছত কিবা প্ৰতিক্ৰিয়া হৈছে নেকি? আপোনালোকে এনেকুৱা এটা কৰি আছে যেন কংগ্ৰেছত ডাঙৰ ডাঙৰ লিডাৰবিলাক জইন কৰিলে, আৰু এজনে কি কৈছে যে প্ৰতি 10 ছেপ্টেম্বৰত জইন কৰিব। 10 ছেপ্টেম্বৰটো জাতীয় দিৱস নেকি? 9 তাৰিখে কিয় জইন নকৰে? 9 তাৰিখেতো জইন কৰিব পাৰে, 8 তাৰিখে, প্ৰতি মাহৰ 9টোতো জইন কৰিব পাৰে, প্ৰতি মাহৰ 11টোতো জইন কৰিব পাৰে, 10ত কিয় জইন কৰে? আৰু এইটো আপোনালোকে এটা বিপুল উৎসাহেৰে আহিছে। ভাল শব্দ পাই গ'লো দেই, CM-ক ধৰোঁ। এইটো CM-এ মাৰ দুধদানি খায়ে জন্ম লোৱা নাই নহয়, মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছে। গতিকে এইটো আপোনালোকে বুজি ল'ব। আৰু কওক, মইতো বাৰে বাৰে কৈছোঁ, নৱেম্বৰত জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা, এইটো বিজেপিয়ে সৃষ্টি কৰা সমস্যা নহয়। যি আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই, মিছা কথা অসত্য কথা বাহিৰত ক'ব নালাগে। জনজাতিকৰণৰ দাবীত আন্দোলন হৈছে, বিজেপিৰ বিপক্ষে ক'তো আন্দোলন হোৱা নাই। বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে। আপোনালোকে টিভি ভিডিঅ'বিলাক যি ধৰণে প্ৰচাৰ কৰিছে এইটো নহয়। যোনে আন্দোলন কৰি আছে তাততো আমাৰ বিজেপিৰ মেম্বাৰবিলাকো আছে। তেওঁলোকে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আছে, বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰা নাই। আৰে মই হিৰো কিয় বনাব লাগে? CM-ৰ ল'ৰাটো এনেই হিৰো, আমিতো সৰু মানুহ ভাই। CM-ৰ ল'ৰা আপোনালোকে ইমান মৰম কৰে। মোৰ যদি ঘৰত 3টা, মোৰ যদি ঘৈণী পাকিস্তানী হ'লহেঁতেন, বাংলাদেশী হ'লহেঁতেন, ব্ৰিটিছ হ'লহেঁতেন, আপোনালোকে এৰিলেহেঁতেন নেকি? মোৰ যদি ল'ৰা ছোৱালী দুটা ইংলেণ্ডৰ চিটিজেনশ্বিপ ল'লেহেঁতেন, আপোনালোকে এৰিলেহেঁতেন নেকি? কিন্তু তেওঁকতো আপোনালোকে হিৰো বনাই প্ৰশ্ন কৰি থাকে। গতিকে আপোনালোকৰ কাৰণে তেওঁ হিৰো হয়েই। উৎফুল্লিত হৈছে নাই হোৱা এইটো তেওঁৰ কথা, কিন্তু মুখ্যমন্ত্ৰী উৎফুল্লিত নহয়। মুখ্যমন্ত্ৰী গাম্ভীৰ্যতাৰে কাম কৰিব। মুখ্যমন্ত্ৰীৰ কাম কৰা, মুখ্যমন্ত্ৰীয়ে অৱতৰত বিহু নাগায়। মুখ্যমন্ত্ৰীয়ে বিহু তেতিয়া পাতিব যেতিয়া 10,000 যুৱক যুৱতীক লৈ বিহু আমি পাতিব লাগে, তেতিয়া পাতিম। নিজে বিহু পতা মানে কি? যে ভাই ভিতৰত মোৰ ভয় লাগি আছে, গতিকে বাহিৰত মই দেখাম। তেওঁ ভূপেন বৰাক মাতি আনি ৰুমত কি কথা পাতিলে, এইকেইদিন কাৰ লগত কি কথা পাতি আছে, সেইবিলাক মইহে জানো। গতিকে কাৰ কি কথা কংগ্ৰেছত গাড়ীত বহি থাকোঁতে প্ৰত্যেকটো, মই আজি 3 দিনৰ পৰা তেওঁ কি পাতি আছে মই কৈ দিব লাগে যদি কৈ দিওঁ। আৰে ভাই, SIT-টো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক, কেন্দ্ৰীয় চৰকাৰ সৰব হ'ব। বৰ্তমান BTC-ত যেতিয়া কংগ্ৰেছে এটাও চিট নাপাব, আপোনালোকে কেনেকৈ নিউজ কৰিব? এইটো প্লেনিং কৰি থৈ দিয়ক না। তেতিয়াহ'লে সেইটোহে কথা আপোনালোকে সুধিব লাগে। হে ভগৱান, তাৰমানে
এতিয়া কেণ্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা কি ধৰণৰ প্ৰশ্ন কৰে যে কেণ্ডিডেট উঠোৱাটো এটা ট্ৰফি যদি মই আজি কৈ দিওঁ তৃণমূল কংগ্ৰেছে কেণ্ডিডেট উঠায় ACUCI CPIও কেণ্ডিডেট উঠায় অসমত CPMLও উঠায় আমাৰ এটা আছে নহয় পাৰ্টি কি নাম VIP পাৰ্টি VIP পাৰ্টিও কেণ্ডিডেট উঠায় তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গ'ল নেকি এতিয়া কংগ্ৰেছ জিৰ' আৰু ক'ত থাকিব কংগ্ৰেছ জিৰ' এতিয়াও আছে পিছতো জিৰ' কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰা বাবা কালি আহিব কিন্তু এইটোকে ক'লো যে আপোনালোকে ন বিজেপি ন কংগ্ৰেছ সমান সমান কৰি দিয়ক হা আছে নহয় তাতে ট্ৰেক্টৰ টেংকাৰ লৈ পেলাই বহি থকা সাংবাদিক গতিকে ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত